নমস্কাৰ গাইজ, আপোনালোকে ছুপাৰষ্টাৰ ছানী লিঅ'নিক সকলোৱে চিনি পায়। আজি মই ছানী লিঅ'নি কেনেকৈনো ছুপাৰষ্টাৰ হ'ল আৰু কেনেকৈনো এডাল্ট ফিল্ম বনালে আৰু তেওঁৰ কিছুমান প্ৰেম কাহিনী জানো আহক। ছানী লিঅ'নিৰ জন্ম হৈছিল 13 মে 1981 চনত চেৰেনিয়া, অন্টাৰিঅ, কানাডা এটা শিখ পৰিয়ালত। মা দেউতাই তেওঁৰ নাম ৰাখিছিল কৰঞ্জিত কৌৰ। ঠিকেই শুনিছে আপোনালোকে। ছানী লিঅ'নিৰ অৰিজিনেল নামটো হ'ল কৰঞ্জিত কৌৰ। ছানীৰ দেউতাক দিল্লীতে ডাঙৰ দীঘল হৈছিল। বিয়াৰ পিছত কানাডালৈ শিফ্ট হৈ যায়। ছানীৰ পৰিয়ালত তেতিয়া তেওঁৰ ভায়েকহে এজন আছিল। ছানীয়ে পঢ়া শুনা কৰিছিল এখন খ্ৰীষ্টান কেথলিক স্কুলত। তেওঁৰ মা দেউতাই তেতিয়া ভাবিছিল যে পাব্লিক স্কুল তাইৰ কাৰণে ছেফ নহয়। তেতিয়া ছানীৰ বয়স আছিল 13 বছৰ। তেতিয়া তেওঁলোকে সিদ্ধান্ত ল'লে যে কেলিফৰ্ণিয়ালৈ গুচি যাব আৰু তেওঁলোক কেলিফৰ্ণিয়ালৈ গুচি গ'ল। তেতিয়া ছানীৰ খেলা ধূলাৰ প্ৰতি কিন্তু বহুত আগ্ৰহ আছিল। হকী, আইচ কাটিং খেলত বহুত ৰুচি আছিল। ছানীয়ে কেলিফৰ্ণিয়াত যেতিয়া ক্লাছ 10ত পঢ়ি আছে, তেতিয়া তাই নিজকে ভাবিছিল যে তাই নাৰ্ছ পঢ়িব আৰু ঠিক তেনেকৈ তেওঁ নাৰ্ছ শিকিবলৈ ধৰিলে। তেতিয়া কিন্তু কেলিফৰ্ণিয়াৰ লাইফষ্টাইলটো বহুত বেলেগ আছিল, বহুত কষ্টলি আছিল আৰু তেনেকুৱা তেওঁৰ দেউতাকেও ঘৰখন চলাবলৈ বহুত অসুবিধাত পৰিল। তেতিয়া তেওঁ নিজে জানিছিল যে ঘৰখনত চলিবলৈ বহুত অসুবিধা। তেতিয়া তাই নিজে এটা কাম বিচাৰিব ধৰিলে। তেতিয়া বেকাৰী এটাত তেওঁ কাম পালে, লগতে পঢ়া শুনাও কৰি থাকিলে। তেতিয়া বেকাৰীত এজন তেওঁৰ বন্ধু আছিল। তেওঁৰ বন্ধুৱে ক'লে যে তুমি ইমান কিউট, ইমান ধুনীয়া, তুমি মডেলিঙত ট্ৰাই নকৰা কিয়? তেতিয়া তেওঁ ভাবিলে ঠিকেইতো, কিন্তু সেই সময়ত সেই ফ্ৰেণ্ডজনৰ আকৌ মডেলিঙৰ এজেণ্ট এজনৰ লগত চিনাকি আছিল। তেতিয়া তেওঁ সেই চিনাকি এজেণ্টজনৰ লগত লগ কৰাই দিলে। এজেণ্টজনে তেওঁক ক'লে যে পেণ্ট হাউচ মেগাজিনৰ লগত তেওঁ জড়িত। সেই সময়ত কিন্তু পেণ্ট হাউচ মেগাজিন কিন্তু বহুত ফেমাছ আছিল। তেতিয়া কিন্তু ছানীয়ে সেই মেগাজিনৰ বিষয়ে একো জনা নাছিল। পিছত এজেণ্টজনে পেণ্ট হাউচ মেগাজিনৰ অফিচলৈ যাবলৈ দিলে। তেওঁ তালৈকে গ'ল। যোৱাৰ পিছত তেওঁ সম্পূৰ্ণ ডিটেইলছ গম পালে যে মেগাজিনৰ বিষয়ে। তেতিয়া তেওঁক বল্ড ফটো শ্বুট কৰিব দিলে। বল্ড ফটো কি জানেনে? নগ্ন দেহাৰ ফটো। আৰু তাৰ বিনিময়ত $12,000 দিয়া হ'ব। $12,000 দিয়া হ'ব। তাই শুনিয়ে চিন্তা কৰিলে যে তাই গোটেই বছৰটো যদি কাম কৰে, তথাপি তাই $12,000 ইনকাম নহ'ব আৰু পইচাৰো বহুত প্ৰয়োজন। ঘৰতো পইচাৰ বহুত অভাৱ। সেইকাৰণে তাই মান্তি হ'ল। ছানীয়ে সেই ফটো উঠিছিল 2001 চনত। তেতিয়া পেণ্ট হাউচ অফিচৰ পৰা তেওঁক কোৱা হৈছিল যে তোমাৰ নামটো সিমান এটা শ্বুট হোৱা নাই। তেতিয়া ছানীয়ে ছানী নাম দিলে আৰু অফিচৰ পৰা তেওঁক লিঅ'নি শব্দটো লগাই দিলে। তেতিয়াৰ পৰাই তেওঁৰ নাম হৈ গ'ল ছানী লিঅ'নি। ছানীয়ে সেই ফটো দিয়াৰ পিছত যিখিনি পইচা পাইছিল, সেইখিনি পইচাৰ কথা ঘৰত সকলোকে কৈছিল আৰু সকলোৱে ভালে পাইছিল। তেতিয়া মাক দেউতাকে সুধিছিল যে ইমানবোৰ পইচা ক'ত পাইছা? তেতিয়া তাই কৈছিল যে এক্সট্ৰা জব পাইছো, তাৰে পইচা। কিন্তু এই সকলোবোৰ কথা তাই ভায়েকৰ আগত কৈছিল, কিন্তু ভায়েকে তাইক ছাপৰ্টো কৰিছিল। যেতিয়া পেণ্ট হাউচ মেগাজিনৰ পাতত যেতিয়া তাইৰ ফটো আহিল, আন মানুহেও দেখা পালে। তেতিয়া আন মেগাজিন অফিচৰ পৰাও তাইলৈ অফাৰ আহিবলৈ ধৰিলে। পিছত তাইও বিভিন্ন মেগাজিনত এনেকৈ কাম কৰিবলৈ ধৰিলে। তেতিয়া ছানী লিঅ'নি ভাবিলে যে এতিয়াতো ঘৰৰ মানুহে তাই কি কাম কৰি আছে সকলো কথাটো গম পাই যাব। সেয়েহে তাই নিজেই সাহস গোটাই ঘৰত সকলো কথা কৈ দিলে। কিন্তু পইচাটো তাই নিজে বুজি পাইছিল যে পইচাটোতো বহুত আছে, কিন্তু তাতে বদনামো আছে। কিন্তু তাইৰ মাক যিহেতু গাঁৱলীয়া পৰিৱেশৰ পৰা অহা, তাইৰ এই কামটো একচেপ্ট কৰিবলৈ টান পাইছিল। কিন্তু দেউতাকে বুজি পাইছিল আৰু তাইক কৈছিল যে সেই কামটো তুমি নিজে চইচ কৰিছা আৰু নিজে ভৰি দিছা। কিন্তু এটা কথা মনত ৰাখিবা, কেতিয়াও নিজক পাহৰি নাযাবা আৰু টুৰিজিম বা এই ড্ৰাগছৰ কবলত নপৰিবা। যেতিয়া তেওঁৰ ঘৰৰ ৰিলেশ্যনৰ মানুহ অঙহী বঙহী যিমানবোৰ আছে, সকলোৱে যেতিয়া গম পাবলৈ ধৰিলে যে তেনেকুৱা ছানীয়ে কাম কৰিবলৈ ধৰিলে, তেতিয়াৰ পৰাই
সকলোৱে তেওঁলোকৰ লগত সম্বন্ধ সম্পূৰ্ণ এৰি দিলে। কিন্তু সানিয়ে এইবিলাক কেৰেপ কৰা নাছিল, তেওঁ নিজৰ কাম কৰিয়ে গৈ আছিল। কেইদিনমান পিছত এডাল্ট ফিল্ম বনোৱা এটা এজেঞ্চিয়ে তেওঁলৈ এটা অফাৰ আগবঢ়ালে যে 3 বছৰ কাম কৰিব লাগে, তাতে 3 বছৰৰ কণ্ট্ৰেক্টত চাইন কৰিবলৈ ক'লে। তেতিয়া তাই সেই 3 বছৰ কণ্ট্ৰেক্টত চাইন কৰিলে। সেই এজেঞ্চিটোৰ নাম আছিল বিবেক। কিন্তু কণ্ট্ৰেক্টত চাইন কৰাৰ আগতেই তাই এটা চৰ্ত ৰাখিছিল যে তাই মাত্ৰ লেছবিন ফিল্মতহে এনেকুৱা ফিল্ম বনাব। লেছবিন মানে কি জানেনে? খালি ছোৱালীৰ লগতহে তেনেকুৱা ফিল্ম বনাব। কিন্তু বিবেকে এজেঞ্চিত 3 বছৰ কাম কৰি থাকোঁতে সেই সময়ত এজেঞ্চিৰ কামো মোটামুটি শেষ হ'বলৈ ধৰিছে। তেতিয়া সেই এজেঞ্চিৰে মেট এৰিকচন নামৰ মডেল এগৰাকীৰ লগত তেওঁ ৰিলেশ্যনশ্বিপত আহিল। তাৰপিছত বিবেক এজেঞ্চিত যেতিয়া কাম শেষ হ'ল, তেওঁ আকৌ 6 মাহৰ বাবে আকৌ এটা কণ্ট্ৰেক্টত চাইন কৰিলে। সানিয়ে তাতেও এটা চৰ্ত ৰাখিলে যে তাই যিমানবোৰ ফিল্ম বনাব তাইৰ বয়ফ্ৰেণ্ড মেট এৰিকচনৰ লগতহে বনাব। পিছত মেট এৰিকচনৰ লগত যিমান ফিল্ম বনালে ইমানেই ফেমাছ হ'ল, ইমানেই মানুহে চাবলৈ ধৰিলে। মেট এৰিকচনৰ লগত তেতিয়া তাই বিয়া পাতাৰ মন মেলিলে। কেইবছৰমান পিছত যোৱাৰ পিছত সেই ৰিলেশ্যনশ্বিপত ফাট মেলিলে। 2008 চনত দুয়ো বেলেগ বেলেগ হৈ গ'ল। এইফালে সানিৰ মাকে অলপ অলপ ড্ৰিংকছ কৰিছিল আৰু আগৰ পৰাই যেতিয়া সকলোবোৰ চবফালে যেতিয়া বিয়পি পৰিল যে নিজৰ সানিয়ে এনেকুৱা কাম কৰি আছে, তেতিয়া তেওঁৰ মাকে ড্ৰিংকছটো বেছিকৈ কৰিবলৈ ধৰিলে। 2008 চনত মাকৰ মৃত্যু হ'ল। তেতিয়া সানি কিন্তু বহুত ভাগৰি পৰিছিল। তেতিয়া তেওঁ কেইদিনমান পিছত এডাল্ট ফিল্মৰ এজন ব্যক্তিৰ লগত চিনাকি হ'ল। তেওঁৰ নাম আছিল ডেনিয়েল বেবাৰ। দুয়োৱে ডিচাইড কৰিলে যে তেওঁলোকে নিজে এডাল্ট ফিল্ম বনাব। এনেকৈ ষ্টাৰ্ট কৰিলে, য'ত এতিয়া বেলেগ মানুহেও কাম কৰি আছে। কিন্তু এদিন দুয়োৱে ভাবিলে যে এডাল্ট জগতৰ পৰা তেওঁলোকে বিদায় দিব, তেওঁলোকে এডাল্ট জগতৰ পৰা একেবাৰে ওলাই আহিব। দিন পিছতেই গম পালে যে দেউতাকৰ কেঞ্চাৰ হৈছে আৰু 2010 চনত দেউতাকৰ মৃত্যু হয়। এটা কথা কি জানেনে? এই কামৰ বাবে তাইক ঘৰৰ মানুহেও লগ এৰি দিছিল। কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিল। কিন্তু তাই ভাগৰি পৰা নাছিল। তেনেতে ভাৰতবৰ্ষৰ পৰা ছলমান খানৰ বিগ বছ শ্ব'ৰ পৰা এটা অফাৰ গ'ল যে সেই শ্ব'ত শ্ব' কৰিবলৈ $1 লাখ দিয়া হ'ব বুলি অফাৰ দিলে। সানিয়ে একচেপ্ট কৰিলে আৰু নিজে ভাবিলে যে নিজৰ পাৰ্চনেলিটি দেখুৱাবলৈ মৌকা পাব। যেতিয়া বিগ বছত আহিল, তাইৰ যি সুন্দৰ চেহেৰা আৰু যি ধুনীয়া হাঁহি দেখি তাইৰ এনেকুৱা ফেন ফলোৱাৰ্ছ বাঢ়িবলৈ ধৰিলে, নজনা মানুহেও জানিবলৈ ধৰিলে। কিন্তু সানিক এই শ্ব'ত আনাটো বহুতে বেয়াও পাইছিল। কিন্তু তাই অহাৰ লগে লগে সেই শ্ব'ৰ TRP ইমানেই বাঢ়ি গ'ল, কিন্তু এই বিৰোধ কৰা সকলৰ কিন্তু পাত্তাই নাপালে। 2011 চনত সানি আৰু ডেনিয়েল বিয়াপাশত আবদ্ধ হ'ল। পিছত তেওঁলোকে জোৰুৱা সন্তান জন্ম দিয়ে আৰু 2017 চনত তেওঁলোকে ভাৰতৰ চাইল্ড লাইনৰ পৰা আৰু এটা সন্তান লয়। আৰু এটা কথা কি জানেনে? সেই বাচ্চাটোক দেখাত কলা ৰঙৰ বাবে কোনেও আদৰি লোৱা নাছিল। তেওঁলোকে জানিব পাৰি সেই সন্তানটোক আঁকোৱালি লৈছিল। তাইৰ নাম ৰাখিলে কি জানেনে? নিচে চিনেহি বেবাৰ। সানিয়ে কিন্তু সৰু ল'ৰা ছোৱালীক বহুত ভাল পাইছিল। সেইকাৰণে নিজৰ 2টা সন্তান থকাৰ পিছতো আৰু এটা সন্তান উঠাই লৈছিল। বিগ বছত যেতিয়া বহুত ফেমাছ হ'ল আৰু শ্ব' শেষ হ'বলৈ হ'ল, বলিউডৰ পৰা তেওঁলৈ বহুত অফাৰ আহিবলৈ ধৰিলে। সানিৰ প্ৰথম ফিল্ম জিছম 2, সেই সময়ত সানিয়ে মেইন ৰোল কৰিছিল আৰু সেই ফিল্মখন ছুপাৰ ডুপাৰ হিট হৈছিল। ছেকেণ্ড ফিল্ম যেতিয়া আহিল 2013 চনত জেকপট, কিন্তু এই ফিল্মখন ফ্লপ মাৰিলে। তাৰ পিছতে আহিল ৰাগিনী MMS 2, আহিল 2014 চনত। কিন্তু সেই ফিল্ম ছুপাৰ ডুপাৰ হিট হোৱাৰ লগে লগে তাৰে ফিল্মৰ এটি গান ববি ডল গানটো ইমানেই হিট হ'ল যে সেই এটা গানতেই সানিক ছুপাৰষ্টাৰ বনাই দিলে ভাৰতত। তাৰ পিছতেই অফাৰ আহিবলৈ ধৰিলে।
তেতিয়া গুগল সাৰ্চ কৰা মানুহৰ ভিতৰত এজন হৈ পৰিল। এনেকৈয়ে 4 বছৰ গুগলৰ টপ লিষ্টত থাকিলে। গুগল সাৰ্চত এনেকুৱাই হ'ল যে 2017 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীকো চেৰ পেলাই গ'ল। ভাবিলে আচৰিত নালাগেনে? তেওঁ ফিল্ম ইণ্ডাষ্ট্ৰীৰ পৰা যিমান টকা ইনকাম কৰিছিল, চেম তেওঁ আকৌ আইটেম ছঙৰ পৰাও সিমানেই ইনকাম কৰিছিল। সানিয়ে কৈছিল যে তাই ভাৰতৰ পৰা যিটো মৰম ভাল পোৱা পাইছিল তাই ভাষাৰে বুজাব নোৱাৰে। এদিন সাংবাদিকৰ আগত তাই কৈছিল যে বলিউডত তাই স্থান ৰাখিব পাৰিব বুলি সপোনতো ভবাই নাছিল। সানি লিঅ'নি কিন্তু মডেল এক্ট্ৰেছৰ লগতে বিজনেছমেনো হয়। সানি লিঅ'নিৰ নিজা এটা ৱেবছাইট আছে। এই ৱেবছাইটটোৰ নাম হ'ল sunnyleone.com। আৰু এটা কথা কওঁ, 2005 চনত MTVত এটা প্ৰগ্ৰেমত ৰিপৰ্টাৰ হিচাপেও সানিক দেখা গৈছিল। সেই সময়ত ডাইৰেক্টৰ মোহিত চুৰীয়ে কলিযুগ ফিল্মখনৰ বাবে অফাৰ আগবঢ়াইছিল। তেতিয়া সানিয়ে সেই ৰোলটোত অভিনয়ৰ বাবে $1 মিলিয়ন লাগিব বুলি কৈছিল। তেতিয়া ইমান ডাঙৰ এমাউণ্টৰ বাবে মোহিত চুৰীয়ে তেখেতক মানা কৰি দিছিল। তেতিয়া সানিক কিছুমান সাংবাদিকে প্ৰশ্ন কৰিছিল, আপুনি নিজকে কি বুলি ভাবে? তেতিয়া সানিয়ে কৈছিল, সকলোৰে এটা নিজা এটা চইচ থাকে। কোনোবাই যদি মোক বেয়াও পায় তেওঁক মই কেয়াৰ নকৰোঁ। সানিয়ে বহুত ফিল্মত এক্টিং মডেলিং কৰাৰ বাহিৰেও পেইণ্টিং কৰি ভাল পাইছিল, কুকুৰৰ লগত খেলি ভাল পাইছিল আৰু লিখি বহুত ভাল পাইছিল। তেওঁ এখন লিখা কিতাপ আছিল চুইট ড্ৰিমছ। ইণ্টাৰভিউত সানি লিঅ'নিয়ে কৈছিল যে আমিৰ খান তেওঁৰ বিগ ফ্ৰেণ্ড হয় আৰু তেওঁ আমিৰ খানৰ লগত কাম কৰিব বিচাৰে। কিন্তু তেতিয়া আৰু কৈছিল তেওঁ যে মোৰ বেকগ্ৰাউণ্ড চাই আমিৰ খানে জানো মোৰ লগত কাম কৰা সম্ভৱ হ'ব? তেতিয়া এজন সাংবাদিকে আমিৰ খানক সুধিছিল যে আপুনি সানি লিঅ'নিৰ লগত কাম কৰিব বিচাৰে? তেতিয়া আমিৰ খানে কৈছিল যে কোনো ৰোল বা কাহিনীত মোৰ মতে এক্টিভ হ'লে তেনেতে একো প্ৰব্লেম নাই, কাৰণ মই মানুহ হিচাপে বা এজন অভিনেতা হিচাপে সকলো মানুহক সন্মান কৰোঁ। তেওঁৰ বেকগ্ৰাউণ্ডত কি আছিল, তেওঁ আগতে কি কৰিছিল মোৰ দেখাৰ কোনো প্ৰয়োজন নাই। ডেনিয়েল বিবাৰৰ লগত এটা শ্ব'ত মিলিত হোৱাৰ কথা আছিল। তেতিয়া ডেনিয়েল আহোঁতে বহুত পলম কৰিলে। তেতিয়া সানিৰ বহুত খং উঠিছিল। তেতিয়া ডেনিয়েলে চৰি বুলি কোৱা ডেনিয়েলে পকেটৰ পৰা প্ৰায় 40টাকৈ গোলাপ ফুল তাইক উলিয়াই দিছিল। তেতিয়া তাই মিচিকিয়া হাঁহি দিছিল আৰু তাইৰ খংটো কমি গৈছিল। এয়াই হ'ল মৰম ভাল পোৱা। তেতিয়া সানিয়ে কৈছিল ডেনিয়েল বহুত স্মাৰ্ট, টেলেণ্ট আৰু এক্টিভ ল'ৰা, কাৰণ মোৰ বাবে ডেনিয়েল বহুত পাৰফেক্ট পুৰুষ হয়। চন 2007 চন AVN এৱাৰ্ড বহু কেটেগৰীত তেওঁ এবাৰ চিলেক্ট হৈছিল। তেতিয়া AVN এৱাৰ্ড হ'ল দুনিয়াৰ সকলোতকৈ ডাঙৰ এৱাৰ্ড আৰু এই এৱাৰ্ডৰ প্ৰতি এডাল্ট কোম্পানীবোৰৰ সকলোৰে চকু থাকে। সানিৰ ভায়েকৰ নাম আছিল সন্দীপ সিং বেহেৰা আৰু তেওঁ বহুত ইণ্টেলিজেণ্ট আছিল। যেতিয়া সানি ভাৰতত ফেমাছ হৈ আছিল তেতিয়া মুম্বাইৰ এজনী মহিলাই সানিৰ ওপৰত এটা কেছ ফাইল কৰিছিল sunnyleone.com ৱেবছাইটটোৰ ওপৰত। এনেকুৱা এটাই নহয় আৰু বহুতো কেছ হ'ল আৰু কণ্ট্ৰভাৰ্চিও হ'ল। শিখ গুৰুদ্বাৰৰ কমিটিৰ পৰা তাইৰ কাম কাজবিলাক চাই কমিটিয়ে কৈছিল যে তেওঁৰ নাম কৰ হ'ব নালাগিছিল। তেতিয়া সানিক সোধা হৈছিল এই বিষয়ে। তেতিয়া সানিয়ে কৈছিল সেই নামটো মোৰ মা দেউতাই ৰাখিছিল আৰু ৰিয়েল নামটোতো মোৰ সেইটোৱে হয়, কিন্তু অভিনয় জগতত মোৰ নামটো সানি লিঅ'নিয়েহে। তেতিয়া সানিক সোধা হৈছিল ইমান কণ্ট্ৰভাৰ্চিৰ মাজত আপুনি কেনেকৈ কামত গুৰুত্ব দিয়ে? তেতিয়া সানিয়ে কৈছিল মোক কোনে কি কয় মই সেই বিষয়ত মই গুৰুত্ব নিদিওঁ। মই সদায় মোৰ নিজৰ কামত ইণ্টাৰেষ্ট দিওঁ। যিহেতু মোৰ কামেই হ'ল এণ্টাৰটেইনমেণ্ট, মই সেই এণ্টাৰটেইনমেণ্টে ব্যস্ত।